নমস্কাৰ বন্ধুসকল, আমি আহি কেঁকুৰি কৰম পূজাস্থলীত উপস্থিত হৈছোঁহি। ইয়াতে আদিবাসী লোকসকলে একগোট হৈ পেলাই সমজুৱাকৈ কৰম পূজা উদযাপন কৰিছে। গতিকে আমি ইয়াতে এজন ইয়াৰে উদ্যমী সঞ্জিত নাগবংশী পূজাটোৰ বিষয়ে অলপ কওকচোন। মানে কৰম পূজা কেনেকৈ কিহৰ কাৰণে উদযাপন কৰা হয় আপোনাৰ নামটো কওক। আপোনালোকে কৰম পূজা আজি বহুত দিন ধৰি পাতি আহিছে নহয় জানো? তো এইটো কিহৰ কাৰণে আপোনালোকে পাতে? ৰাইজৰ খেতি বাতি ভাল হ'বলৈকে আৰু সেইকেইটা চব মনজিত ভাল হ'ব। সমূহ ৰাইজ একগোট হৈ পেলাই মানে আজি দিন যোৱা আৰু ৰাতি সাংস্কৃতিক অনুষ্ঠান চলিব নহয় জানো? ল'ৰা বুঢ়া সকলো মিলি পেলাই পাতিছে নহয় জানো? ঠিকে আছে। আপোনালোকৰ চাহ জনজাতি মানে আদিবাসী লোকসকলৰ এইটো কৰম পূজা। আমাৰ ল'ৰা আছে পূৰ্বপুৰুষৰ পৰা চলি আহিছে নহয় নে? এইটো আপোনালোকে এনে ডেট মতে পতা নাই নেকি? অকণমান লেট হৈছে নেকি? অকণমান লেট হৈছে মানে ডেটতকৈ পিছত পাতিছে, মানে সমজুৱাকৈ ডাঙৰকৈ পাতিছে নহয় জানো? ভাল লাগিলে বাৰু গোটেই কথাখিনি। এতিয়া কি অনুষ্ঠান হ'ব? ইয়াৰ পিছতে ঝুমুৰ নাচ হ'ব আৰু ঠিক আছে, ধন্যবাদ থাকিল। খন্তেক পাছতে আমি ভলন্টিয়াৰ টিকেট দিয়া হ'ব। সেয়েহে জিতেন তছা, দীপেন ৰাজপুত, দুলেন মাঝি, অজয় তাঁতী, হৃদয় কৰ্মকাৰ, মতিৰাম গড়, কুশল চৰেন, দিগন্ত গোলা, আৰু বিজয় ওৰাং, দেশাই ওৰাং,